নমস্কাৰ আকৌ আপোনালোকৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো মাটি বাৰীৰ পৰা আদি কৰি চতুৰ্থ বৰ্গৰ নিযুক্তিলৈকে হয় আপোনালোকে ঠিকই শুনি আছে বসুন্ধৰাৰ পৰা চতুৰ্থ বৰ্গৰ চাকৰিলৈকে মুখ্যমন্ত্ৰীৰ 13টা ডাঙৰ ঘোষণা মাটিৰ পট্টা লাভৰ বাবে 10% প্ৰিমিয়াম দিলে চৰকাৰে পট্টা দিব মেদি পট্টা ভূমিৰ গৰাকীৰ বাবে চৰকাৰে লৈছে এক বৃহৎ পদক্ষেপ এক ভাল পদক্ষেপ বসুন্ধৰাৰ পৰা চতুৰ্থ বৰ্গৰ চাকৰিলৈকে মুখ্যমন্ত্ৰীৰ 13টাকৈ গুৰুত্বপূৰ্ণ আলোচনা মাটিৰ পট্টা লাভৰ বাবে 10% প্ৰিমিয়াম দিলেই চৰকাৰে দিব পট্টা ভূমিৰ গৰাকীৰ বাবে চৰকাৰে লৈছে এক ভাল পদক্ষেপ এক বৃহৎ পদক্ষেপ বহু লোকে প্ৰিমিয়ামৰ বাবে ল'ব পৰা নাছিল মাটিৰ পট্টা এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে কিন্তু এই প্ৰিমিয়ামৰ 10% দিলে এতিয়াৰ পৰা লাভ কৰিব ভূমি পট্টা প্ৰিমিয়ামৰ বাকী অংশ মাটি বিক্ৰী কৰিলেহে আদায় দিব লাগিব ইফালে খিলঞ্জীয়াৰ ভূমি সংৰক্ষণৰ বাবে চৰকাৰে লৈছে এক বিশেষ পদক্ষেপ চতুৰ্থ বৰ্গৰ চাকৰিক লৈও এক ডাঙৰ মন্তব্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয় মহাবিদ্যালয় হাস্পাতালত চতুৰ্থ বৰ্গৰ চাকৰি স্থানীয় যুৱকে পাব বুলি উল্লেখ কৰিছে ইয়াৰ বাবে নীতি তৈয়াৰ কৰিব অসম চৰকাৰৰ তৰফৰ পৰা সমান্তৰালভাৱে ইয়াৰ বাবে যুৱক যুৱতীসকলৰ স্বাৰ্থত কিন্তু এক নীতি গঠন কৰিব স্থানীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা 2026 পিছতো এই ব্যৱস্থাক লৈ কৰা হ'ব চিন্তা চৰ্চা এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে গুৱাহাটী উত্তৰ গুৱাহাটী দলঙক লৈ আহিলে ডাঙৰ খবৰ তীব্ৰগতিত চলিছে দলং নিৰ্মাণৰ কাম হয় তীব্ৰগতিত দলং নিৰ্মাণৰ কাম কিন্তু চলিছে প্ৰায় শেষ পৰ্যায়ত দলং নিৰ্মাণৰ কাম ইফালে আগন্তুক 4 পৰা 6 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব এই দলং নিৰ্মাণৰ কাম জুলাই মাহলৈকে শেষ হ'ব এই নিৰ্মাণৰ কাম মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে কিন্তু দলং পৰিদৰ্শন কৰিলে দুৰ্গা পূজাৰ সময়ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত উদ্বোধন কৰা হ'ব এই দলংখন এই নতুন দলঙত থাকিব টোলকৰ হয় টোলকৰ কিন্তু নতুন দলঙত বহুৱাব লাগিব ট্ৰাক আৰু নৈশ বাছ দলঙেৰে আহিলে দিব লাগিব টোলকৰ বসুন্ধৰাৰ পৰা চতুৰ্থ বৰ্গৰ চাকৰিলৈকে মুখ্যমন্ত্ৰীৰ 13টা ডাঙৰ সিদ্ধান্ত ডাঙৰ ঘোষণা ভূমিৰ গৰাকীৰ বাবেও আছে এক ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ বহু লোকে প্ৰিমিয়ামৰ বাবেই ল'ব পৰা নাছিল ভূমিৰ পট্টা হয় এয়া আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আপোনালোকে শুনক মুখ্যমন্ত্ৰী গৰাকীয়ে জনসাধাৰণক কি ভাষ্য শুনালে য'ত 100% সংখ্যালঘু লোক আছে তাতো আমি 30-40 হাজাৰ ভোট পাইছোঁ যদি আপুনি যিমানটা সংখ্যালঘু সমষ্টি চায় কৰবাত 20 কৰবাত 30 কৰবাত 40 যিটো আগতে আমি কেতিয়াও নাপাইছিলোঁ কাৰণ সংখ্যালঘু মানুহে অৰুণোদয় আঁচনি পাই আছে এতিয়া মহিলা আত্মসহায়ক গোটক আমি 10,000 টকা দিওঁ টোটেল 30 লাখ মহিলাই পাব তাৰতো প্ৰায় 7 লাখ সংখ্যালঘু মহিলা গতিকে অসম চৰকাৰৰ যি আঁচনি আমি হাতত লৈছোঁ তাত সংখ্যালঘু লোকসকল উপকৃত হৈছে কিন্তু তাৰ লগত আমি আগতে কৈছোঁ যে আমি তুষ্টিকৰণ নকৰোঁ সেইকাৰণে কোনোবাই যদি VGR PGRত আছে তাৰ উচ্ছেদো হৈছে গতিকে আমাৰ কথাটো হ'ল যে আমি আৰু সেই হিচাপত শিলখাকত অসমীয়া মানুহ আছে তেওঁলোকো উচ্ছেদ হৈছে গতিকে আমি নীতি নিয়মটো আমি মানি চলিছোঁ যদি কাজিৰঙাত কোনোবাই মাটি দখল কৰিছে এইটো উচ্ছেদ হৈছে কিন্তু সেই বুলি কোনোবা জেগাত হস্পিটাল বনোৱা এম্বুলেন্স পঠোৱা নিযুত মইনা আঁচনি দিয়া অৰুণোদয় আঁচনি দিয়া তাত আমি কাকো অৱহেলা কৰা নাই সেইকাৰণে আমাৰ বেনিফিচিয়াৰী সংখ্যা গৰিষ্ঠ জেগাত আমাৰ যিমান বেনিফিচিয়াৰী আছে সংখ্যা লঘিষ্ঠ জেগাতো আমাৰ সিমানেই বেনিফিচিয়াৰী আছে কিন্তু আমি বহুত এগ্ৰেছিভলি যোৱা নাই কাৰণে আমি ভোট পোৱা নাই কিন্তু আজিও যদি আমি সিদ্ধান্ত লওঁ যে নহয় আমি এগ্ৰেছিভলি ভোট খুজিম তো মই ভাবোঁ যে আমি বহুত সমষ্টিত জিকিম আমি ধৰি লৈছোঁ যে এইবাৰ আমি ঢিঙত ভাল কৰি নহয় ৰূপহীত আমি ভাল কৰি ইলেকশ্যন খেলিম চামুগুৰিত খেলিম লাহৰীঘাটত খেলিম পূব গোৱালপাৰাত খেলিম
আমি সাউথ কৰিমগঞ্জত খেলিম আৰু নৰ্থ কৰিমগঞ্জত খেলিম এইকেইটা সংখ্যালঘু সমষ্টিত আমি ভাল কৰি ইলেকশ্যন খেলিম আৰু তাৰ কাৰণে ইতিমধ্যে আমাৰ এক্টিভিটি ষ্টাৰ্ট হৈ গৈছে সেইটো এনেকুৱা এটা কথা চলিছে যে আমি চতুৰ্থ বৰ্গৰ পদ যদি চৰকাৰী নিয়মত দিওঁ তেতিয়াহ'লে লোকেল লৰাই নাপায় লোকেল লৰাই কিয় নাপায় পৰীক্ষা দিব লাগে গতিকে তাকে লৈ গাঁও চহৰবিলাকত স্থানীয় ল'ৰাবিলাকে আপত্তি কৰে সেইকাৰণে আমি এটা ছিষ্টেম কৰিব খুজিছোঁ য'ত নেকি স্কুলখনৰ প্ৰিন্সিপালকে তাৰ এজন গ্ৰেড 4 এমপ্লয়ী ল'ব পাৰে স্থানীয় জেগাৰ তাৰ কাৰণে এটা নীতি এটা বনাই আছোঁ কিন্তু এটা 26ৰ আগত নহয় 26ৰ পিছত সেইটো ৰাখিব লাগিব কাৰণ নহ'লে 4th গ্ৰেড এমপ্লয়ীখিনি বেলেগ জিলাৰ পৰা বেলেগ জিলাত গ'লে মানুহে বেয়া পায় সেইকাৰণে বহুতবিলাক ৰাজ্যত আজিকালি নতুন নতুন কিছুমান নিয়ম কৰিছে ময়ো এইবাৰ শিকি আহিছোঁ 2-3টা কিন্তু বিধানসভা নিৰ্বাচনৰ আগত যিহেতু আমাৰ এডভাৰটাইজ হৈয়ে গ'ল নিযুক্তিয়ে হ'ব গোটেই পোষ্টখিনি সেইকাৰণে এতিয়া নহয় বিধানসভা ইলেকশ্যনৰ পিছত কলেজৰ গ্ৰেড 4 পোষ্ট হস্পিটেলৰ গ্ৰেড 4 পোষ্ট স্কুলৰ গ্ৰেড 4 পোষ্ট এইখিনি যাতে সেই মৌজাটোৰ ল'ৰাই বা সেই গাঁৱৰ ল'ৰাই পায় তাৰ কাৰণে আমি নীতি এটা বনাই আছোঁ গুৱাহাটী আৰু নগৰত প্ৰিমিয়াম বহুত বেছি তেজপুৰ ডিব্ৰুগড় গুৱাহাটী প্ৰিমিয়াম বহুত বেছি সেইকাৰণে বসুন্ধৰা 2ত মানুহে মাটি পোৱাৰ পিছতো মাটিটো লোৱা নাই কাৰণ আগত 30% আছিল 100 টকা যদি প্ৰিমিয়াম আমি 30% লৈছিলোঁ RCC ঘৰ থাকিলে আমি 50% লৈছিলোঁ তাৰমানে 10 লাখ যদি প্ৰিমিয়াম হয় আমাক 5 লাখ দিব লাগে বা 3 লাখ দিব লাগে মধ্যবিত্ত মানুহৰ বা নিম্ন মধ্যবিত্ত মানুহৰ ইমান পইচা নাথাকে সেইকাৰণে বসুন্ধৰা 2ত আমি মাটি দিয়াৰ পিছতো বহুতে মাটিটো লোৱা নাই আমি অনুসন্ধান কৰিলোঁ কিয় লোৱা নাই তেতিয়া ক'লে প্ৰিমিয়ামটোৰ কাৰণে সেইকাৰণে আমি এটা নিয়ম কৰিছোঁ যে 10% এতিয়া আপুনি দিয়ক কিন্তু যদি মাটিটো বিক্ৰী কৰে তেতিয়া আমাক বাকী 20%টো দিব কাৰণ বিক্ৰী কৰিলেতো তেওঁৰ ইনকাম হ'ব আৰু ইয়াৰ জৰিয়তে মাটি বিক্ৰীটোতো আমি বাধা দিব পাৰিম কাৰণ এই মাটিখিনি থলুৱা মানুহক আমি দিছোঁ 1951 চনৰ জন্ম থকা মানুহক দিছোঁ গতিকে তেওঁলোকৰ হাতৰ পৰা মাটিটো নগৰৰ মাটি কিনাৰ কাৰণে বহুত মানুহৰ প্ৰৱণতা থাকিব যে ভাল মাটি কিনি লওঁ সেইকাৰণে মাটিৰ মালিকো হ'ল মৰ্গেজো দিব পাৰিব বেংকতো দিব পাৰিব সব দিব পাৰিব কিন্তু যদি বিক্ৰী কৰিব খোজে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ভাষ্য আপোনালোকে শুনিবলৈ পালে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্টছ কৰিবলৈ নপৰিব ধন্যবাদ থেংক ইউ জয় অসম।